हेलो गाइज वेलकाम बैक माई पेज एंड আজি বনাবলৈ নতুন এটা ৰেচিপি নতুন মানে এইটো বতৰৰ টাইমতহে ওলাই বাৰু এইটো বতৰৰ সিজনেবল চব্জি হয় যেহেতু আমি খাই বহুত ভাল পাওঁ ভালদৰে আমি প্ৰথমে পিঁয়াজখিনি ব্ৰাউন কৰি ভাজি ল'ম তাৰপাছত এটা পেষ্ট বনাই ল'ম জিৰা জালুক ধনিয়া লং ইলাইচি দিব দেই ইয়াত কিন্তু লং ইলাইচি দিলে খাবলৈ ভাল নালাগে লং ইলাইচি দালচেনি দি নহৰু জলকীয়া ভালদৰে মিক্সাৰ পেষ্ট এটা বনাই ল'ম তাৰপাছত পিঁয়াজখিনি ভজাৰ পাছতে মছলা এটা ঢালি দিলোঁ হালধি মছলা দি ভালদৰে ভাজি ল'ম এতিয়া ভাজি মছলাৰ যাতে তেল এটা ওলাই যায় আৰু আপোনালোককো দেখাম কেনেদৰে তেলটো ওলাইছে আৰু এয়া চাওক আমাৰ মছলা ভাজা হৈ গ'ল বহুত ধুনীয়া এটা স্মেলো আছিলে টেষ্টো আছিলে তাৰপিছত আকৌ অলপ পানী দি তাৰপিছত আকৌ অলপ ভালদৰে ভাজিম তাৰপৰা ভাজি যিহেতু মছলাৰ এটা বহুত ধুনীয়া টেষ্ট আৰু মছলাটো অলপ দেৰি ভাজিলেহে ভাল হয় খাবলৈ নহ'লে কেঁচা গোন্ধ থাকে যে তাতে আকৌ মছলাখিনি আমি উলিয়াই ল'লোঁ তাৰপিছত সেইখিনিতে তাৰপৰা আমি কঁঠাল বনাইছোঁ দেই কঁঠাল মেইন বস্তুটো কঁঠাল আৰু কঁঠালটো খাবলৈ বহুত ভাল লাগে প্ৰথমে জিৰা দি তেলত কঁঠালখিনি ভালদৰে ফ্ৰাই কৰিব নিচিনাকৈ অলপ ৰঙা হ'বলৈ দিছোঁ ৰঙা হ'বলৈ দিয়াৰ পাছতে তাতে আমি ঢালি দিম মছলাখিনি যিহেতু মছলাখিনিটো এক্সট্ৰাকৈ উলিয়াই লৈছিলোঁ সেয়া চব কঁঠাল হৈ গৈছে তাৰপৰা আমি ঢালি দিলোঁ তাত মছলা আৰু মছলাখিনি দিয়াৰ পাছত ভালদৰে ভাজিম ভাজি আকৌ অলপ দেৰি ভাজি নিচিনা নালাগে যিহেতু আমাৰ মছলা অলৰেডি ভাজি থোৱাই আছে সেইকাৰণে আমাৰ বেছি দেৰি ভাজিব নালাগে আৰু এই চব আমাৰ কঁঠাল কি ধুনীয়া হৈছিলে খাব দেখিবলৈও ধুনীয়া হৈছে কিন্তু খাবলৈ এতিয়ালৈকে গম পোৱা নাই পিছে আমি টেষ্টো কৰা নাই এতিয়ালৈকে আৰু সেয়া মছলা ধুনীয়াকৈ ভাজি ল'লোঁ গোন্ধটোতে গম পাইছোঁ যে বহুত ধুনীয়া হৈছে তাৰপিছত জোখ পৰিমাণে পানী দি উতল আহিবলৈ দি তাত আকৌ মেইন বস্তুটো হৈ গ'ল আমাৰ ধনিয়া পাত আৰু ধনিয়া পাত কেইটামান দি দিয়াৰ লগে লগে খাবলৈ যিমান টেষ্টি হয় ন আৰু আমাৰ ফাইনেল এয়া কঁঠালৰ তৰকাৰী আমাৰ ৰেডি